ও ভাইজি উঠলি যাতে মুখ আর ধুইলো মই চাহ বনাই যা চাহ বনাবি নেকি যাতে কালি যে মই নাস্তা ইটা আনছিলো সেই নাস্তা দি দিবি চাহ কাপ বঢ়িয়াকে বাকি পইচাটো আনছ না পইচাটো আনছো ৰ'ব কিন্তু কামটো হ'ব না মোৰ কি এটা কথাই বাৰে প্ৰতি সুধি আছে হ'ব না নহয় কামটো হ'ব না নহয় তোৰ কি মোৰ বিদ্যাৰ ওপৰত ভৰসা নাই নেকি এতলা কি দেখিছা খাও এটা হাৰা শুনে কিহৰ হাৰাই দিয়া কিহৰ হাৰা লংকাপতি ৰাৱণ আৰু শূৰ্পণখাৰ হাৰা এডাল বাবা কি কথা কয় দুটা মানুহৰ হাৰা একডাল কিনকে হ'ব পাৰে কিনকে হ'ব পাৰে দুইডাল হাৰাই আছিল ফেভিকল দি জৰা লগাইছো মই জৰা লগাইছি জৰা কিয় লগালা কি ল'ব জৰা লগাই ফেলে জৰা লগাই কি হ'ব জৰা লগালে শক্তিটো স্কুৱেৰ হৈ যাব ৰাৱণ আৰু শূৰ্পণখাৰ দেহত যিমান শক্তি আছিল গোটেই শক্তি মোৰ তাতে সুৰকি আহিছিল এই হাৰাডালে মোৰ শক্তিটো দেই গম পানা সেইকাৰণে বাবা এটা কাম কৰবা মোৰ বিদ্যাৰ সন্দেহ নকৰিবা কিন্তু ঠিকে আছে ৰ বাবা নকৰো দিয়ক সন্দেহ কৰা নাই যদি পইচাটো মাৰা একাউণ্টত হেল্ল' দেজি ঘৰত আছ এই আমাৰ যি ভাইটিটো হৈছিলা তোমাৰ কথা কৈছিলো মই সুধি আছে ৰবা তোমাৰ কথা আহিবাচোন একবাৰ চিনাকি হবা পাৰিলা হয় আহিলি হয় নেকি যাম দা তেতিয়াহ'লে দা আহিবাতে বেছি দেৰি নকৰিবা আৰু দা দা যাই আছো দা বৌ দিছি বাপৰে বাপ কি গৰম দিছে আজি থাকিবার উপায় নহৈছি আহা তাকে তো ৰবা বৌ এই গৰমটোতো গৰমে তাতে আৰু বৰষুণ চৰষুণো নাই দেউতাই যিও খেতিখিনি কৰিছিল এই বৰষুণ নাহাৰ কাৰণে খেতিখিনিও বেয়া হ'ব এতিয়া তাকেতো আমাৰো অলপ খেতি কৰা গৈছিল নিজে ৰুলো এতিয়া ফাট মেলি গৈছি কি কৰিবা উপায় নহৈছি আৰু মানুহগালৰ যিমানে আজিকালি পাপ হৈছি সেইকাৰণে বৰষুণ চৰষুণে নহয় গৈছি বাইদেউ চাহ আহিছি না ইয়া দি ভাইটিক মই মুখ ধুবা দিছিলো চাহ বনাবা কৈছিল পাহৰিয়ে গৈছিলো ৰবা দেছি এটা কাম কৰাচোন তুমি চাহ খেদি দিয়া মই ভাজা বহিছো না তলত লাগি যাব দিবা না চাহকাপ চাহ ল ৰবা মই বাইদেউকে চাহ আনিবা দিছিলো তুমি আৰু কোনি মই কালি ৰাতি যে টেঙাৰ আঞ্জা দি আঙলি চেলকি চেলকি ভাত খাইছিলা সেই আঞ্জাখন ময়ে বনাও হয় নেকি সেইখন আঞ্জা তুমিয়ে বনাইছিলা নেকি ঠিকে আছে দা মানুহ থৌকা না সেইকাৰণে আঞ্জাখনো সোৱাদ হৈছি আৰু তোমাক যে মই আগতে কতো দেখা নাছিলো তুমি কি বিয়াত দৰাৰ লগত যোৱা নাছিলা নেকি কিয়াবা দেখা নাছিলা তুমি তেতিয়াবা তোমাৰ কাষ চকুত পৰছিল তাকেতো ৰবা ইমান থৌকা বস্তুটো মোৰ চকুৰ আগে দিবা কিনকে মিজ হৈ গেল হ'ব দা আকৌ নহয় এতিয়া আহিছো যিহেতু অলপ ভালকে চাই লওঁ তাকেতো ৰবা ময়ো এনে গুৱাহাটীত চলি গেলা চেনি বুলি শুনছিলোৱে আজি প্ৰমাণো পালো আৰু চাহতো চেনি হৈছি দা তুমি খাচোন খাওঁ ৰবা এটা কাম নকৰিবা বেটি তাইৰ লগত অলপ ফুৰি নাহিকা গাঁওখন ফুৰি মানে যিটোহে গৰম দিছি নাযা যাম যা যদি যাতে সোনকালে ৰেজি তোনাতক একবাৰ লৈ যাবা মায়েৰিহঁতৰ লগত চিনাকি কৰি দিবা হ'ব দা বৌ যাতে বলা গাঁওখন দেখো তোমাক বলা আহিলো মানে বেছি দেৰি নকৰিবি সোনকালে আহিবি এইটো গৰু ন এইটো গৰু নহয় এইটো হাতী তাৰমানে আমাৰ গাঁৱৰ হাতী গেলাক গৰুৰ নিচিনা দেখি বলা তে আগত দেখি চাওঁ বলা খাই কৰি থাকে চব কথাত কিবা কৈছ নাই দে আকৌ নাই আৰু এইটো আমাৰ ঘৰ যাবা নাকি যাবা মানে যাবা পাৰি বাইদেউ যাবা দিছিল হয় নেকি বলা পিছে আহি কেনে পালা আমাৰ তাত আহি কিনে কেনে লাগব ভালে লাগছি দা তোমাৰ লগত আহিলি ন বেয়া লাগব না তে যাবাতে ইতা না মই থৈ আহিবা লাগব নালগে দা থৈ আহিবা আৰু যাবা মানে কি মানে নাম্বাৰটো দিবা নেকি নাম্বাৰটো দিবা লাগবই নেকি দিবা লাগব মানে দিলি ভাল আছিল
নাম্বাৰটো লৈ গেলি মাজে মাজে আঞ্জা কিনকে বনাই সুধবা পাৰিলো হয় হ'ব দা তুমিও কোনখন আঞ্জা বনোৱাৰ মাথা মাৰছ মই গম নাপাওঁ বুলি ভাবছা নেকি কোনখান আঞ্জা বনোৱাৰ মাথা মাৰিলো মই এই ঔটেঙাৰ আঞ্জাখান বনোৱাৰে মাথা মাৰিছো দা হয় নেকি ঔটেঙাৰ আঞ্জা বনোৱাৰ মাথা মাৰছ নাংগে যোৱা নাম্বাৰটো নিবা ইউটিউবত চাই ল'বা এই ৰবা এতিয়া নকৰক তাৰমানে আমাৰ বাইদেউহঁতৰ তাতে নেটৱৰ্ক নাপালো তুমি জানই এতিয়া না নাম্বাৰটো দিয়া তেতিয়াহে মই সুধবা পাৰিম আঞ্জা কিনকে বনাই বাপ্পা ঐ কিবাকে ফুচলে নাম্বাৰটো ললো দেই এতিয়া ৰাতি মেছেজ দেহে কথা কি বাইদেউ ঘৰটো আজি ইমান সজাই থৈছে আজি কোনোবা আহিব নাকি কোনোবা আহিব মানে মোৰ কেইদিনমানৰ পৰা গাটো ভাল নহয় অজা এটা মাতিছিলো সেইকাৰণে ৰুমটো ঠিক কৰি দিছো কিনো কয় আজিৰ দিনত অজা চজাক বিশ্বাস কৰা তই এইগিলা অজা চজাক নেখাবি তোৰ পইচা মাখা এনাই যাব অজাক দেখালি তাতকে মেডিকেলত দেখাবি ঘৰত বা মানুহ আছে না নাই আজিও অংকটো মিলি ভাল হৈছিল চাব লাগিব কেছটো ঘৰত মানুহ আছে নে নাই বাবা আছি ভিতৰত যাক মানে নাযাম দিয়ক ভিতৰত মস্ত গৰম না বাহিৰতে গৰম বাকী পিছে তোমাৰ প্ৰব্লেমটো বা কি হৈছিল প্ৰব্লেম মানে বাবা কি কব মোৰ এই হাতৰ বিষ গাৰ বিষ ভৰিৰ বিষ কঁকলৰ বিষ চব দেহাটো সৰ্বশৰীৰ বিয়ে সেইকাৰণে আপোনাক মাতি পঠাইছো কিবা কৰিব পাৰে আপুনি বিষ 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 চাই হয় বিষ তাৰমানে এনাই তুমি ডাক্তৰ চাক্তৰক দেখিছিলা না ডাক্তৰক দেখাইছিলো বাবা কত পৰীক্ষা কৰিব দিলা পৰীক্ষাও কৰিলো চাই দেখো ভালে নাপাওঁ সেইকাৰণে আপোনাক মাতিলো না কোনোবা কিবা কৰিয়ে থৈছিবা তাৰমানে ওচৰত কিজানি শত্ৰু বহুত আছে ৰবা তোমাৰ মনৰ আশা মই পূৰণ কৰিছো মই চাই আছো এতিয়া মই হাতখন দিলে গম পাম তোমাৰ লগত কোনে কি কৰি থৈ দিছে ৰবা 2 মিনিট থৈছে ওম হৰি ওম হৰি ওম হৰি ওম হৰি ওম বাবা কিবা হ'ল নাকি আপোনাৰ কেনে কৰি দিওঁ নে কিবা হৈছে নেকি নাই একো হোৱা নাই এইটো ধ্যান বুলি কয় মই চব দেখা পাইছো তোমাৰ শত্ৰু বহুত আছে এই ৰিক্সা মোৰ ফটাই দি ৰঙা পানী বহিছি ইনকে তোমাক বহুত মানুহ তোমাৰ তেজ বোৱাবাক লাগি ৰৈ আছে কিন্তু পাৰা নাই কাৰণ তোমাৰ সহায়ত ভগৱান আছে আৰু সেই ভগৱানেই মোক তোমাৰ ঘৰত পঠাই দিছি হয় নেকি বাবা তেতিয়াহ'লে এৰে উপায় পাবাক লাগি কি কৰিব লাগিব ন বাবা কওকচোন আপুনি কি কৰিব লাগিব মানে অলপ প্ৰব্লেম হ'ব তোমাক যেখিনি মানুহ বেয়া পায় সেই বেয়া পোৱা মানুহে কোনোবা এটাই ঔষধ কৈছে তোমাক আৰু সেই ঔষধটো এই বাউণ্ডাৰীৰ ভিতৰতে পুতি থৈ গৈছি এতিয়া মই পূজা পাতাল কৰি সেই ঔষধটো উলিয়াব লাগিব তেতিয়াহে তুমি ভাল পাবা অলপ কষ্ট হ'ব মোৰ কিন্তু তুমি টেনশ্যন ল'ব নালাগে তোমাৰ কাৰণে মই সেইখিনি কষ্ট কৰিম বাবা খৰচা কিমান মান হ'ব খৰচা অলপমান হ'ব কিন্তু তুমি খৰচা বস্তুটো শুনি কিনে ভয় নকৰিবা কাৰণ তুমি যদি এতিয়াতে এই বস্তুটো সমাধান নকৰ পিছত কিন্তু তুমি বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগিব হলো বাবা পইচা কিমান মান লাগিব কওকচোন আপুনিও নহ'লে আমাৰ যোগাৰ কৰিব লাগিব না কিমান মান খৰচা হ'ব মানে 25,000 মান টকা খৰচা হ'ব অলপ বেছি কৰি যাব কিন্তু তুমি টেনশ্যন নলবা কাৰণ তোমাৰ এই পূজাখন কৰাৰ পিছত ভগৱানৰ কৃপা দৃষ্টি তোমাৰ ওপৰত পৰিব যদি তোমাৰ গলতে কিনা গেৰাণ্টি হোৱা চেণ্ডাল আছে সেইলা চেণ্ডাতকে সোণাৰ চেন থাকব কাণত সোণাৰ সোণা হাতত সোণাৰ সাধু চব থাকব আৰু তোমাৰ কপালখন কিন্তু আছে দা ভাল কপাল নহয় এখন চতা কিন্তু তোমাৰ শত্ৰুকেইটাৰ কাৰণে একো হ'ব পাৰে নাই শত্ৰুকেইটাই বাধা বিঘ্নি দি আছে কিন্তু তুমি পূজাখন কৰি ল'লি টেনশ্যন নাই ভগৱানৰ কৃপা দৃষ্টি পৰিব তোমাৰ ভিতৰত হয় নেকি বাবা তেতিয়াহ'লে পূজা ভাগ কেইটাক দিলে কৰা যাব পূজাখন কেইটাক লাগি কৰিব লাগিব মানে শনিবাৰে ভাল দিন এটা আছে শনিবাৰে যদি পূজাখন কৰোঁ ভাল হ'ব তোমালোকে এটা কাম কৰিবা গোটাই যি বস্তু লাগে যোগাৰ কৰি থৈ দিবা মই শনিবাৰে আহি যাম আহি কিনে পূজাখন কৰিম হয় নেকি বাবা তেতিয়াহ'লে আপুনি অলপ বহক মই চাহ বনাই আনো দিয়ক চাহ নাখাওঁ আজি বহুত গৰম আছে চাহ তাহ খাবৰ ইচ্ছা নাই এতিয়া আমাৰ উঠোৱে দা আৰু 1 গিৰিত তাতে যাব লাগিব সিন্দুৰৰ বোলে কিবা প্ৰব্লেম চলি আছে তোমাৰ শনিবাৰে আহিম একেলগে ভাত খোৱাকৈ আহিম পূজা কৰি ভাতো খাই যাম দিয়ক আহিব কি গলা যায় কি কলক মানে পূজা এখন কৰিব দিছিল পূজা এখন কৰাৰ পিছত চব ভাল হ'ব বুলি কৈছে হয় নেকি পূজাখন কৰিলে কিমান খৰচা হ'ব বুলি কৈছি খৰচা 25,000 মান হ'ব বুলি কৈছে 25,000 বাপ্পা ঐ যাব যা তোৰ পইচা মাখাই নাই ৰহাতলে কি ৰহাতলে যাব সেইটো অজাটোৰ কিমান নাম আছে তই জানা না মোৰ যিগিলা যিমান যি হৈছে চব হোৱা কথাগিলাই কৈছি আৰু আমাক পূজাখন যে কৰিব দিছে পূজাখন কৰাৰ পিছত আমাৰ বোলে বহুত ভাল হ'ব মোৰ কপাল ফুলি যাব বুলি কৈছি
নহয় যা তোৰ কপাল নহয় তোৰ এই পকেট খানে খালি হব গম পাইছা আজিৰ দিনতো এগলাখান বিশ্বাস কৰা অজাই কিবা এটা কৈছি তই যদি ঘৰত বহি থাকা তই পইচা কিনকে ইনকাম কৰবা পাৰবি পইচা কৰবা আহিব নিজে নিজে আহিব নেকি কথা কবা আহিছি দে হ'ব দে তই এইগিলা জ্ঞান দিবা নালগে পূজাখন করলে কোটি টাকা নাজে নহয় 25,000 টাকা আহি যাব আমার ভালোর কারণে করিম পূজাখান কি হব এর লগতো বাপ্পা ও পূজাখানতো ইমান জোগাৰ লাগে না ওখান চকাল বি উঠি গেছি আৰু এই ডেইজি তোকো মাতলো ইটাক লাগি দেখা দেখিয়ে নাই এইও তাৰ মানে পূজা কৰি হেৰব আৰু বাবাই যদি পূজা কৰি ফেলে ভাগ্য চেঞ্জ কৰবা পাৰে সি নিজৰ ভাগ্যখান চেঞ্জ কৰি ললিয়ে হয় সিও কৰৰপতি হৈ থাকিল এখন বৰ আৰু বাবাও বাগে এতিয়া আহিবা ইটাক লাগি দেখা দেখিয়ে নাইচোন তো তাৰ মানে পূজা কৰি হেৰবি দে অত বা পইচা খেদালি কিবা পূজা কৰবি আৰু তইহে জানা অ বৌ মই আহি থাকাতে মোক কিবা কামৰা লাগা ইয়ে কামে লাগা বিহেও আছে ভৰিখান থাকবা পাৰা নাই মই হাও সাপে কামৰেছিল উন সাপে কামৰা হলে তুমি জিয়াব সাপে কামৰা লাভ এ নকপাদা এই গুলে আমার টাকা আহি থাকাতে সাপে কামড়ালা কি কৰো এতিয়া তাকেতো ভাবিয়ে বনাই ৰবা পূজাৰ যোগাৰখিনি হ'ল না পূজা জোগাৰ মানে বাবা আমার টাকা আহি থাকাতে সাপে কামড়ালা করবো আর আপনি জানে বোধ হয় সাপে কামড়ালে চাবা চাই দক কত এলা অজা চজাক দেখাই মেডিকেলত লৈ যাও যৌ জানবো দে জানে এগলা আজি সাপে কামড়ালা আজিতো অমাৱস্যাৰ দিন আজি যদি সাপে কামড়ে একটু কোনো অজাই ভাল কৰবা নৰে কোনো ডাক্তৰ কবিৰাজে ভাল কৰবা নৰে আজি এককালে নিম বুলিয়ে খাইছি অ বৌ কি কৰো আইতা মই মোৰ বিহেচিও ভৰিখান কিবা গাইছে দিবা লাগছিল নেকি ও বাবা কি কৰো কিবা এটা উপায় দিয়ক আপনি কিবাকে নৰিবা আপিটোৰ কি হব উপায় দিবা লাগে মানে মোৰ হাতততো বেলেগ উপায় নাই এটা কাম কৰবা পাৰ কল কেইডালমান কাটি কিনে হেল এখন সাজি কিনে নদীত ভাঁহি দিবা পাৰ তেতিয়া যদি ক'ৰবাত বাহিৰত বহুত নাম থকা অজা সজাই লগ পায় যদি কিবা কৰি ভাল কৰবা পাৰে তেতিয়াহে ভাল হ'ব কি এলা ফালতু কথা কবা আইছি আজিকালি সাপে কামৰালি নমৰে মানুহ 3 ঘণ্টাৰ ভিতৰত যদি মেডিকেলত নিবা পাৰে ডাক্তৰে ভাল কৰবা পাৰে গম পাইছি না নাই আৰু কি এলা অমাৱস্যা হেল কাটি ফেলে মানুহ কি নদীত ভাই দিব আজিৰ দিনতো হেগলাখান বিশ্বাস কৰে ওর কি কথা কয় এগলাখান পইচাৰ কাৰণে এগলা কৰি আছে কৰক বেলেগক ঠগি কিনে খাই আছে খাক কিন্তু মানুহৰ জীৱনৰ লগত খেলা আপোনাৰ অধিকাৰ নাই নহয় নৰা বস্তুটো বাপা আৰে নৰে বুলি কওক আপোনাৰ কথা শুনি যে কল কাটি ফেলে নদীত ভাই দিবা যায় এই দেখোন মৰবহে ক'ত ভাল হ'ব তুমি ঠিক কথাই কৈছা ই বাবাৰ ইয়াৰ একো কাম নাই সিদিনা মোৰ তাৰ পৰা 51,000 টাকা খাইছি আৰু মোৰ গাৰ্লফ্ৰেণ্ডৰ বোলে কাইজা ভাল কৰি দেই কাইজা ভাল হ'ব উল্টে বেকাভে হ'ল মোৰ সিটো দেখা গেছি ইয়াৰ পৰা জয়ে ভাল দে নহ'লে মেৰ খাবা লাগিব গাইস ভিডিওটো একদম সকলোকে চাবে আপোনালোক বহুত বহুত ধন্যবাদ জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছিল তেতিয়াহ'লে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু আপোনালোকে যে আমাৰ এই ভিডিওটোৰ আগৰ খণ্ডটো সোণাৰী জানি মই ডিসপ্লেত লিংকটো দি দিছো তো যাই কিনে চাই লওক